हेलो स्टूडेंट्स, तो आज এই ভিডিওটো আমি আলোচনা কৰিম তোমালোকৰ ক্লাস 10 ফার্স্ট ইউনিট টেষ্টৰ কাৰণে সিলেবাস অল সাবজেক্টৰ কাৰণে। তো বহুত স্টুডেন্টসে কৈ আছিল যে সিলেবাস লাগে, তো তোমালোকৰ ইউনিট টেষ্ট এক্সাম আহিলে তো ইউনিট টেষ্টত কোনটো সাবজেক্টৰ পৰা কি চেপ্টাৰ আহিব আজি এই ভিডিওটোত আমি ডিসকাস কৰিম। প্ৰথম আমি ডিসকাস কৰিম ইংলিশখন। ইংলিশৰ পৰা তোমালোকৰ কি চেপ্টাৰ আহিব ইউনিট টেষ্টত। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট আছে, তোমালোকে যদি ভিডিওটো লাইক কৰা নাই তেনেহলে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি প্ৰথমবাৰৰ কাৰণে আহিছা। তো হা ডিসকাস কৰো। টেক্সট বুকত তোমালোকে চোৱা এই লেটাৰটো গল আহিব, এই টাইগাৰ ইন দ্য জু আহিব, আমাণ্ডা আহিব আৰু নেলসন মাণ্ডেলা আহিব। টোটেল 4টা চেপ্টাৰ আছে, এই 4টা চেপ্টাৰ ভালকৈ পঢ়ি থবা। তাৰপিছত গ্ৰামাৰৰ কথা যদি কওঁ, গ্ৰামাৰ তোমালোকৰ আহিব ডিটাৰমিনাৰ্ছ, টেন্স আৰু লেটাৰ ৰাইটিং। এই 3টা পাৰ্ট আহিব গ্ৰামাৰৰ পৰা। তো ইমান আছে গ্ৰামাৰৰ পৰা এই 3টা পাৰ্ট চাবা আৰু চেপ্টাৰ 4টা চাবা। তাৰপিছত আমি ডিসকাস কৰোঁ আহা আছামিজৰ কাৰণে। আছামিজৰ কাৰণে কি চাব লাগিব? আছামিজত টেক্সট বুকত তোমালোকে চাব লাগিব বৰগীত, জিকিৰ, উদ্যোগী হ আহা আৰু ধৰঝাৰু ধৰভাই। আৰু ইয়াত যদি গ্ৰামাৰৰ কথা কওঁ, গ্ৰামাৰত তোমালোকে চাব লাগিব ৰচনা, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ আৰু পুৰণি শব্দৰ আধুনিক ৰূপ। এই গোটেইখিনি তোমালোকে চাব লাগিব। টোটেল 4টা আছে গ্ৰামাৰ টপিক। আৰু দ্ৰুত পাঠৰ পৰা তোমালোকে চাব লাগিব দেউৰীসকল, তিৱাসকল, নেপালী ভাষী, গোৰ্খাসকল। যদিও 3টা আছে তোমালোকে যিকোনো দুটা ভালকৈ চাই থলেও গোটেইখিনি কুৱেশ্যন কৰি থৈ আহিব পাৰিবা। তাৰপিছত এতিয়া আমি ডিসকাস কৰিম তোমালোকৰ ছ'চিয়েল সায়েন্স। ছ'চিয়েল সায়েন্সত কি আহিব? তো ইয়াতে হিষ্টৰী পাৰ্টত চোৱা চেপ্টাৰ 1 পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই চেপ্টাৰটো চাবা হিষ্টৰী পাৰ্টৰ পৰা। জিঅ'গ্ৰাফিৰ পৰা তোমালোকে চাবা ইকনমিক জিঅ'গ্ৰাফি, মেটাৰ এণ্ড ৰিচোৰ্চেছ, অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। তাৰপিছত পলিটিকেল ছায়েন্সৰ পৰা তোমালোকে চাবা চেপ্টাৰ নম্বৰ 1 ইণ্ডিয়ান ডেম'ক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ, আৰু ইকনমিক্সৰ পৰা চাবা মানি এণ্ড বেংকিং, মুদ্ৰা আৰু ব্যৱস্থা। তো গোটেইবিলাক পাৰ্টৰে চেপ্টাৰ 1টো আহিব। তো ছ'চিয়েল সায়েন্সত ইমানেই। তো এতিয়া আমি যাম ছায়েন্সৰ কাৰণে। ছায়েন্সত কি চেপ্টাৰ আহিব? ছায়েন্সত তোমালোকে চোৱা কেমেষ্ট্ৰিৰ পৰা কিন্তু চেপ্টাৰ নাহে, কিন্তু কিছুমান স্কুলত চেপ্টাৰ 5টো পঢ়িব দিছে। যদি স্কুলত পঢ়াইছে তেনেহ'লে চেপ্টাৰ 5টো পঢ়িবা, আৰু যদি নাই পঢ়োৱা তেনেহ'লে পঢ়িব নালাগে। তাৰপিছত বায়'লজিত চোৱা, বায়'লজিত তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 6, এইটো আহিবই গোটেইবিলাক স্কুলতে। আৰু ফিজিক্সত তোমালোকৰ চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এই চেপ্টাৰটো আহিবই। আৰু তলত মই দি থৈ দিছোঁ যদি এক্সাম দেৰিকৈ হয় তেনেহ'লে চেপ্টাৰ 5টো চাবা। তো এতিয়া আমি আহিছোঁ মেথছৰ কাৰণে। মেথছৰ কাৰণে কি চাব লাগিব? ৰিভিজন চেপ্টাৰ, পুনৰ আলোচনা, এই চেপ্টাৰটো চাবই লাগিব। তাৰপিছত চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা, এইটো চাব লাগিব। চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছ, বহুপদ, এইটো চাব লাগিব। আৰু চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগলছ, ত্ৰিভুজ, এইটো চাব লাগিব। তো ট্ৰাইংগল চেপ্টাৰটো তোমালোকৰ কিন্তু 6.2 লৈ আহিব, এক্সাৰচাইজ 6.2 লৈ আহিব, আৰু তাৰ পিছৰখিনি নাহে। তো সেই দুটা এক্সাৰচাইজে তোমালোকে চাব লাগিব 6.1 আৰু 6.2। তো এইখিনি আছিলে তোমালোকৰ মেথছৰ কাৰণে চিলেবাছ। তাৰপিছত এতিয়া আমি ইলেক্টিভবিলাক ডিসকাস কৰোঁ। ইলেক্টিভ যদি তোমালোকৰ সংস্কৃত আছে তেনেহ'লে ইয়াত দেখুৱাখিনি আহিব। তো ইয়াত মই দেখাই থৈ দিছোঁ প্ৰথম আৰু দ্বিতীয়ত যি আছে গোটেইখিনি আহিব। একাডেমিক কেলেণ্ডাৰৰ পৰা লোৱা হৈছে এইখিনি। আছামিজ ইলেক্টিভ থাকিলে এইখিনি আহিব। তাৰপিছত যিসকলৰ হিন্দী ইলেক্টিভ আছে সিহঁতৰ কাৰণেও আছে, স্ক্ৰীণত চাব পৰা তোমালোকে। এডভান্স মেথছ যিসকলৰ আছে সিহঁতৰ চেপ্টাৰ নম্বৰ 1 আৰু 2টো আহিব। হিষ্টৰী ইলেক্টিভ যাৰ আছে সিহঁতৰ চেপ্টাৰ 1 আৰু 2টো আহিব। জিঅ'গ্ৰাফি ইলেক্টিভ যাৰ আছে সিহঁতৰ চেপ্টাৰ নম্বৰ 1 আৰু 2টো আহিব। তাৰপিছত কম্পিউটাৰ ছায়েন্স থকাসকলৰ আহিব চেপ্টাৰ নম্বৰ 1 আৰু 4টো। এৰেবিক যাৰ আছে স্ক্ৰীণত চাব পৰা তোমালোকে, আৰু পাৰ্চিয়ান থকাসকলে স্ক্ৰীণত দেখা পাইছে। তো এইখিনি হৈছে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে চিলেবাছ। আৰু মই গোটেইখিনি ছাবজেক্টে আজি এই ভিডিঅ'টোত ডিছকাছ কৰিছোঁ। আৰু তোমালোকৰ যদি ইলেক্টিভ ছাবজেক্টটো কভাৰ হোৱা নাই তেনেহ'লে কমেণ্ট বক্সত জনাবা। আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, হোৱাটছএপত জইন কৰিব পাৰিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব। সেই পেজটো ফ'ল' কৰি ৰাখিবা, কাৰণ আমিও ইনিচিয়েটিভ লৈছোঁ তোমালোকক যিমান পাৰোঁ সহায় কৰি যাম বুলি। তো তোমালোকে আমাক ছাপোৰ্ট দেখাবা, জইন কৰিবা। আৰু যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিম এই ইউটিউব চেনেলটোত। তো আজিৰ কাৰণে ইমানেই। তোমালোকে প্ৰিপেৰেশ্যন কণ্টিনিউ ৰাখা।